হৈছে সকলো এফালৰ পৰা ভাঙি পেলোৱা হ'ব যিসমূহ চৰকাৰী ভূমি দখলকাৰী বেদখলকাৰী বহি আছিল দীৰ্ঘদিনে চৰকাৰী ভূমি যিসকল লোকে নিজৰ ঘৰ নিৰ্মাণ কৰিছিল তেওঁলোকক উচ্ছেদ কৰা হ'ব আৰু এই কথা মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে কৈছিল সমগ্ৰ ৰাজ্যত উচ্ছেদ চলিব চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি লগতে সত্ৰ মন্দিৰ যিকোনো মঠ মন্দিৰৰ ভূমি যিসকল লোকে অবৈধভাৱে বহিছে তেওঁলোকক চিনাক্ত কৰা হ'ব আৰু উচ্ছেদ কৰা হ'ব আৰু যুদ্ধকালীন পৰিস্থিতি বিশেষকৈ বিলাসীপাৰা আৰু গোৱালপাৰা এই দুখি স্থানত 8 জুলাই আৰু 10 জুলাই কাইলৰ দিনটোত আৰু 10 জুলাই দিনটোত ডেডলাইন দিয়া হৈছে আৰু ইতিমধ্যে সৰকাৰ প্ৰশাসনৰ জাননী পোৱাৰ পিছত সেই অঞ্চলবোৰৰ পৰা কিছুমান সন্দেহজনক নাগৰিক যিসকল লোক তাত আহিছিল তেওঁলোকৰ ওচৰত কোনো নথিপত্ৰ নাছিল দীৰ্ঘদিন ধৰি তেওঁলোকে মাটিসমূহ দখল কৰি আছিল আৰু এবিঘা দুবিঘা মাটি নহয় 3500 বিঘা ভূমি 3500 বিঘা চৰকাৰী ভূমি দখল কৰি তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছিল আৰু তেওঁলোকৰ ঘৰত যে বুলডোজাৰ চলিব তেওঁলোকে গম পাইছিল আৰু এতিয়া এদৰে যুদ্ধকালীন পৰিস্থিতি কৰি দিয়া হৈছিল আৰু নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছিল যাতে কোনোৱে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে এয়া হৈছে বিলাসীপাৰাৰ পৰিৱেশ এদৰে জেচিবি অনা হৈছে এক্সকেভেটৰ অনা হৈছে এবোৰ সাজু কৰি ৰখা হৈছে ফিল্ডত এদৰে প্ৰায় 50-60 খনৰ অধিক জেচিবি এক্সকেভেটৰ আছে আৰু এই সকল লোকৰ ঘৰ তাৰ পৰা উচ্ছেদ কৰা হ'ব এইবোৰ হৈছে তাত অবৈধভাৱে বসবাস কৰি থকা একাংশ পৰিয়াল যিসকলে ইতিমধ্যেই প্ৰশাসনৰ জাননী লাভ কৰাৰ পিছত এতিয়া প্ৰায় 40% মানুহে তাৰ পৰা তেওঁলোক আঁতৰি গৈছে এই সকল লোক তাত দীৰ্ঘদিন ধৰি বসবাস কৰিছিল তেওঁলোক প্ৰকৃততে ক'ৰ পৰা আহিছিল এইবোৰ হৈছে তেওঁলোকে প্ৰশাসনৰ জাননী পোৱাৰ পিছত তেওঁলোকে ভাবিলে যে সেই অঞ্চলসমূহ খালী কৰাৰ বাহিৰে তেওঁলোকৰ গত্যান্তৰ নাই সেইকাৰণে তেওঁলোকে ঘৰসমূহ ভাঙি আৰু যোনে যেনেকৈ পাৰে তেওঁলোকৰ সা সামগ্ৰীসমূহ তাৰ পৰা লৈ গৈ আছে এয়া হৈছে বিলাসীপাৰাৰ পৰিৱেশ কাৰণ মুখ্যমন্ত্ৰী কঠোৰ হৈছে অবৈধভাৱে ভূমি দখল কৰা যিকোনো পৰিয়ালৰ বিৰুদ্ধে অভিযান চলিব বুলি কৈছে আৰু এই তৎপৰতাৰ পাছতে এদৰে এতিয়া কিছুমানে অটত নিছে কিছুমানে ঠেলাত নিছে সকলো এফালৰ পৰা খালী কৰিছে আৰু তেওঁলোকৰ দাবী যে চৰকাৰক তেওঁলোকে দাবী জনাইছে যে তেওঁলোকৰ তাত যাতে উচ্ছেদ অভিযান নচলায় কিন্তু চৰকাৰে তেওঁলোকক ডেডলাইন বান্ধি দিছিল বিলাসীপাৰাৰ কাৰণে 8 জুলাই আৰু এদৰে আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে এয়া হৈছে বৃহৎ পৰিমাণৰ অসম আৰক্ষীৰ দল তাত মুতায়ন কৰা হৈছে লগতে CRPF আছে কোনোবা কাৰণত যেহেতু আগতে কচুতলি বা সোণাপুৰী অঞ্চলসমূহত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল দণ্ডাধীশ পৰ্যায়লৈকে মানুহ তাত আহত হ'ব লগা হৈছিল আক্ৰমণৰ বলি হৈছিল তেনে পৰিস্থিতিৰ যাতে কোনোৱে সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে এতিয়া শ আৰক্ষীজনৰ উপস্থিতি দেখা পোৱা গৈছে যুদ্ধংদেহী পৰিৱেশ মুখ্যমন্ত্ৰীয়ে কিছু সময় পূৰ্বে এটা কথা কৈছে প্ৰত্যক্ষ কৰিছে যে অবৈধ বেদখলকাৰীৰ কাৰণে উচ্ছেদৰ যিসকল লোকক উচ্ছেদিত হ'ব যিসকলক চিনাক্ত কৰা হৈছে 3500 বিঘা চৰকাৰী ভূমি বেদখল কৰিবই লাগিব আৰু সেইসমূহ ভূমি তেওঁলোকক কোনোৱে বিক্ৰী কৰা নাছিল তেওঁলোকে বহু বছৰ আগৰ পৰা তাত আহি নিজে নিজে মাটিবোৰ দখল কৰিবলৈ ধৰিছিল আৰু দখল কৰাৰ পিছত তেওঁলোকে তাত ঘৰ সাজিছিল ঘৰ সজালে তেওঁলোকে তাত কৃষি কাৰ্য কৰিছিল অন্য ধৰণৰ বিভিন্ন ধৰণৰ কাম তেওঁলোকে কৰিছিল আৰু অভিযোগ আছে যে এই অঞ্চলসমূহৰ প্ৰায় একাংশই যি সাম্প্ৰদায়িক বিষবাস্পৰ বিৰূপৰ যিবোৰ ঘটনা গৰু মাংস পেলোৱা নিষিদ্ধ মাংস পেলোৱা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু লগতে এইসমূহ অঞ্চলত বিভিন্ন অনৈতিক কাৰ্যকলাপৰ জড়িত থকা একাংশ লোক ইয়াত আত্মগোপন কৰি থকাৰ তথ্য আৰক্ষীৰ ওচৰত আছিল তাৰ পাছতে চৰকাৰ কিন্তু তৎপৰ হৈছে আৰু চৰকাৰে এটা কথা কৈছে যে উচ্চতম যি গুৱাহাটী উচ্চ ন্যায়ালয় আছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা চৰকাৰী ভূমি সত্ৰ মঠ মন্দিৰ বা বনাঞ্চলৰ যিসমূহ ভূমি আছে কাৰণ 10 জুলাইত গোৱালপাৰাৰ পাইকান বনাঞ্চলত যি পাইকান সংৰক্ষিত বনাঞ্চল আছে তাতো উচ্ছেদ অভিযান চলোৱা হ'ব বুলি ইতিমধ্যে কোৱা হৈছে আৰু এটা কথা স্পষ্ট নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকে কৈছে যে যিসমূহ ভূমিত অবৈধভাৱে বেদখল কৰি একাংশ লোক বহি আছে বনাঞ্চলৰ ভূমি বেদখল কৰি থকা লোকসকলৰ কথা কৈছে তেওঁলোকে তাৰ ভিতৰত বিভিন্নজন কিন্তু চোৰাং চিকাৰত জড়িত হৈ আছে একাংশ চোৰাং কাঠ সৰবৰাহত জড়িত হৈ আছে একাংশই অবৈধ বন ধ্বংসযোগ্য কৰিছে কাৰণ গছ কাটি তেওঁলোকে তাত ঘৰ নিৰ্মাণ কৰিছে তেনেকুৱা লোকসকলক শীঘ্ৰে চিনাক্ত কৰা হ'ব আৰু তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰা হ'ব আৰু উচ্ছেদৰ কাৰণে এতিয়া সাজু হৈছে জিলা প্ৰশাসন মাজত মাথো আজিৰ দিনটো আছিল আৰু আজিৰ দিনটোতে যিসকল লোক তাৰ পৰা আঁতৰি গৈছে তেওঁলোকৰ ঘৰ তেওঁলোক ইতিমধ্যে আঁতৰি গৈছে আৰু যিসকলে ঘৰ এতিয়ালৈকে তেওঁলোক তাৰ পৰা উঠি যোৱা নাই বা নিজৰ ঘৰ তেওঁলোকে ভাঙি পেলোৱা নাই তেওঁলোকৰ সেইসমূহ ঘৰৰ ওপৰত কিন্তু প্ৰশাসনৰ বুলডোজাৰ চলিব এক্সকেভেটৰ নমাই দিয়া হ'ব এফালৰ পৰা সকলো ধ্বংস কৰি পেলোৱা হ'ব আৰু কোৱা হৈছে যে এই অঞ্চলসমূহত বিশেষকৈ চিৰাকুটা সৰবাখুৰা আৰু সন্তোষপুৰ এই তিনিটা অঞ্চল চিনাক্ত কৰা হৈছে বিলাসীপাৰাৰ এই অঞ্চলকেইটাত চলিব আৰু ইতিমধ্যেই
বিলাসীপাৰ যুদ্ধংদেহী পৰিস্থিতিৰ সৃষ্টি হৈছে এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে তাতে বিৰোধী বা একাংশ দল সংগঠনে কৈছে যে এয়া চৰকাৰে বেয়া কৰিছে চৰকাৰক সেই লোকসকলক ভূমিপট্টা প্ৰদান কৰিবলৈ তেওঁলোকে দাবী জনাইছে কিন্তু চৰকাৰ নাচুৰবন্দা আৰু তাপ বিদ্যুৎ প্ৰকল্পৰ অঞ্চলটো উচ্ছেদ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কিছু সময় পূৰ্বে মন্তব্য কৰিলে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা যিসকল লোকে নিজৰ ভূমিত বহি আছে ঠিক আছে কিন্তু যিসকল লোকে চৰকাৰী ভূমিত বহি থাকিব তেওঁলোকক কিন্তু উচ্ছেদ কৰা হ'ব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব জিলা প্ৰশাসন আৰু ইতিমধ্যে তেওঁলোকক আগতেকৈ জাননী প্ৰেৰণ কৰা হৈছিল এই 3500 বিঘা ভূমিত থকা প্ৰত্যেকটো পৰিয়ালক আগতেকৈ কৈ দিয়া হৈছিল এই সমূহ পৰিয়ালক আগতেকৈ কৈ দিয়া হৈছিল যে আপোনালোক তাৰ পৰা উঠি যাওক কাৰণ এইবোৰ চৰকাৰী ভূমি সেইবোৰ চৰকাৰে তাত কাম কৰিব তাপ বিদ্যুৎ প্ৰকল্পৰ মাটিও তেওঁলোকে দখল কৰিছিল আমি শেহতীয়াকৈ দেখিছিলোঁ মধ্য অসমত বিভিন্ন সত্ৰৰ ভূমি বেদখল কৰিছিল মঙলদৈ চিপাজাৰ এই অঞ্চলটো দেখিছিলোঁ শেহতীয়াকৈ নামনি অসমত এটা ভয়ংকৰ ৰূপ লৈছে একাংশ অবৈধ নাগৰিক বুলি ক'ব লাগিব কাৰণ এই সকল লোকৰ কোনো এই যিসমূহ মাটিত তেওঁলোক বহি আছিল তেওঁলোকৰ তাৰ কোনো নথিপত্ৰ নাই যাৱতীয় নথিপত্ৰ নাই আৰু লগতে তেওঁলোক ক'ৰ পৰা আহিছিল তাৰো তথ্য নাই তেওঁলোক তাৰ স্থানীয় বাসিন্দা নহয় সেইটো এটা ডাঙৰ কথা নিমিষতে এটা নিশাৰ ভিতৰতে হঠাৎ এখন গাঁও গঢ়ি উঠাৰ ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে দীৰ্ঘদিন ধৰি তেওঁলোকে এবিঘাৰ পৰা দুবিঘাৰ পৰা 3 বিঘা এনেকৈ মাটি তেওঁলোকে দখল কৰি কেইবাখনো গাঁও তাত হৈছিল তাৰ ভিতৰত মছজিদ তেওঁলোকে নিৰ্মাণ কৰিছিল বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে নিৰ্মাণ কৰিছিল কিন্তু শেহতীয়াকৈ চৰকাৰৰ দৃষ্টি পৰিছে সেইসমূহ ভূমিত আৰু তেওঁলোকৰ তাৰ পৰা উচ্ছেদ যে কৰা হ'ব সেইটো ইতিমধ্যে কোৱা হৈছে কিছু মন্তব্য আহিছে আমি আমাৰ তাৰ পৰা আমি আপোনালোকক শুনা বিচাৰিছোঁ ইতিমধ্যে আপোনালোক সকলোৱে জানে যে চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত টিলাপাৰা চৰুৱা বাখৰাত 3500 বিঘা মাটি ইয়াত চৰকাৰে উচ্ছেদ চলাইছে আৰু এই মাটিখিনি আদানী পাৱাৰক গতাই দিবলৈ চৰকাৰ সাজু হৈছে যি আপোনালোকে দেখিবলৈ পাইছে টিলাপাৰা 2018 চনত টিলাপাৰা সন্তোষপুৰ গাঁৱত আৱাসিক বিদ্যালয়ৰ নামত সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ কাৰণে আৱাসিক বিদ্যালয়ৰ নামত ইয়াতে উচ্ছেদ অভিযান চলোৱা হৈছিলে আৰু তাত আৱাসিক বিদ্যালয় 30 কোটি টকা ব্যয়বহুলভাৱে ব্যয় কৰি পেলাই চৰকাৰী আঁচনি পইচা ব্যয় কৰি তাত আৱাসিক বিদ্যালয় স্থাপন কৰিছিলে সেই আৱাসিক বিদ্যালয় এতিয়া আদানীক গতাবলৈ ধৰিছে সেই বিদ্যালয় নিশ্চয়কৈ এতিয়া ভাঙি দিয়া হ'ব আৰু কেৱল আৱাসিক বিদ্যালয় নহয় ইয়াত 5খনকৈ LP স্কুল এই গোটেইবিলাক এতিয়া সেই আদানীৰ যি তেওঁলোকৰ যি সীমাখে তাৰ ভিতৰত পৰিছে আৰু এইবিলাক ভাঙি দিয়া হ'ব গতিকে আমাৰ কথাটো অতি স্পষ্ট যে আৱাসিক বিদ্যালয়ৰ নামত যে 130টা পৰিয়ালক যে উচ্ছেদ কৰা হৈছিল সেই পৰিয়ালসমূহক আকৌ উচ্ছেদ কৰা হ'ব আৰু ইয়াৰ পৰা তেখেতসকলক ইয়াৰ পৰা বেলেগ ঠাইলৈ সেই বজ্ৰালগা পাঠটোলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হ'ব এই মানুহখিনি কিয় যাব কিমান বাৰ উচ্ছেদ কৰিব এই মানুহখিনিক দুদিন পাছত আপোনালোকে আকৌ উচ্ছেদ কৰিব আজি যে মানুহখিনি ইয়াৰ পৰা যে গৈ আছে গৈ ক'ত থাকিব আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছে আৰু এই মানুহখিনি দুদিন পাছত কি কৰিব আন এটা ঠাইত চাপৰ চাৰ্কুলৰ নিশ্চয় আন এটা ঠাইত চৰকাৰী মাটিত আকৌ থাকিবলৈ ল'ব গতিকে এনেকৈ মানুহবিলাক উচ্ছেদ কৰিব আপোনালোকে বাৰে বাৰে মানুহখিনি এনেকৈ ষড়যন্ত্ৰৰ বলি হ'ব ইয়াত ৰাজনৈতিক অভিসন্ধি আছে নহ'লে বিলাসীপাৰা বা চাপৰ চাৰ্কুলক নিদিয়াকৈ সেই চৰকাৰী আদানী চাৰ্কুলৰ অন্তৰ্গত সেই বজ্ৰালগাত কিয় ল'বলগীয়া হৈছে গতিকে আমাৰ কথাটো স্পষ্ট যে এই মানুহখিনিক ইয়াতে সংস্থাপন কৰিব লাগে আৰু এই উচ্ছেদ অমানৱীয় উচ্ছেদ আৰু এই মানুহখিনিক যাৱতীয় ব্যৱস্থা কৰিব লাগে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বিলাসীপাৰা আমাৰ চিৰাকোটা আৰু চৰুৱাপাৰা সন্তোষপুৰ যিখিনি আমাৰ চৰকাৰে উচ্ছেদ চলাইছে এইবিলাকৰ মানে আজি মোৰ যিখিনি সপোনৰ ঘৰ আছিল এইখিনি মই পুৱালৈকে এতিয়া কিবা এটা খাব পৰা নাই এনেকুৱা হৈছোঁ আজি এই ঘৰখন ভাঙি আমি ক'ত যাম ক'ত থাকিম এইটো এতিয়া চৰকাৰে এটা কিবা ব্যৱস্থা কৰি দিয়া নাই মোৰ এটা অনুৰোধ যিবিলাক আমাৰ উচ্ছেদ চলিছে ঘৰবিলাক যিমান ঘৰ আছে এইবিলাকৰ ঘৰ কিবা এটা বেলেগ ঠাইলৈ চৰকাৰক এটা স্থাপন দিয়াৰ কাৰণত মই চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ আজি ল'ৰা ছোৱালী সৰু আজি ভালকে এতিয়াৰ পৰা কিছুমান ল'ৰা ছোৱালী এতিয়া মাক দেউতাক যে কিবা এটা ৰান্ধি খুৱাব এইখিনিও টাইম পৰা নাই কিবা কাৰণত যদি আমি ভাঙিব নোৱাৰো JCB আনি ইয়াত লগাই দিব আজি আমাৰ অসমত এনেকুৱা এটা পৰিস্থিতি আহিব বুলি মই কেতিয়াও ভাবা নাছিলো আজি আমাৰ হিমন্ত মামা কৈছো মামা আপোনালোকৰ যেনেকে হওক যিবিলাক ঘৰ ভাঙিছে এটা ভাল স্থানীয় ৰাইজৰ মন্তব্য শুনিলে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে তেওঁলোকে এটা কথা নিজেই কৈছে যে আমাক কিমানবাৰ উচ্ছেদ কৰিব তাৰ আগতেও উচ্ছেদ অভিযান চলিছিল তাৰ পাছতো এই সকল লোকে তাত নিজাকৈ ঘৰ বনাইছিল আৰু চৰকাৰী ভূমি দখল কৰি তেওঁলোক বহি আছিল কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিল মুখ্যমন্ত্ৰীয়ে কৈছে যে 8 জুলাইত বিলাসীপাৰাৰ চাপৰত উচ্ছেদ অভিযান চলিব আৰু বিশেষকৈ চাপৰৰ চিৰাকোটা চৰুৱাবাখাৰ আৰু সন্তোষপুৰত তেওঁলোকে চিনাক্ত কৰিছে 3500 বিঘা ভূমি আৰু লগতে
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গোৱালপাৰাৰ পাইকান যি সংৰক্ষিত বনাঞ্চল আছে তাতো অভিযান চলাব মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বৰ পৰা এই কথা কৈ আছিল কেৱল গোৱালপাৰা আৰু বিলাসীপাৰাই নহয় চৰকাৰী ভূমিত যিসকল লোকে নিজৰ বাসগৃহ বা অন্য ধৰণৰ বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰিছে দখল কৰিছে তেওঁলোকক চিনাক্ত কৰা হ'ব আৰু বেদখল মুক্ত কৰা হ'ব এতিয়া আতংকিত হৈ পৰিছে সকল লোক আৰু প্ৰশ্ন উত্থাপন হৈছে মোৰ এই লাইভটোত এজনে কমেন্ট কৰিছে যিসকল লোক ইতিমধ্যে নিজৰ ঘৰ এৰি আঁতৰি গৈছে তেওঁলোক ক'ত যাব তেওঁলোক পুনৰ গৈ নতুনকৈ কিবা স্থানত তেওঁলোকে মাটি দখল কৰিব নেকি এনেকুৱা কিন্তু কচুতলিত আমি দেখিছিলো কচুতলিত যেতিয়া উচ্ছেদ অভিযান চলিলে তাৰ পৰৱৰ্তী পৰ্যায়ত কচুতলিৰ কাষৰীয়া বিভিন্ন অঞ্চলত তেওঁলোকে গৈ নিজৰ ঘৰ নিৰ্মাণ কৰিছিল আৰু দখল কৰিছিল তাৰ পিছত পুনৰ তেওঁলোকক তাৰ পৰা খেদি পঠোৱা হ'ল এই সকল লোক তেওঁলোকৰ যাৰ মাটি নাই তেওঁলোক ক'ৰ পৰা আহিছিল কেতিয়াৰ পৰা এই অঞ্চলত আছিল এতিয়া তেওঁলোকে ক'ত গৈ নতুনকৈ নিৰ্মাণ কৰিব আৰু বিশেষকৈ এনেকুৱা যিসকল লোকে মাটি দখল কৰে এটা চাপৰ অঞ্চল যিটো আছে বিলাসীপাৰাৰ বা এই পাইকান সংৰক্ষিত বনাঞ্চলৰ যিসমূহ অঞ্চল আছে তাত থকা লোকসকল এই নদীৰ কাষত যিসকল লোকে অবৈধভাৱে ঘৰ নিৰ্মাণ কৰে নিখাতৰ ভিতৰতে এখন গাঁও তেওঁলোকে গঢ়ি তোলে এনেকুৱা ধৰণৰ ঘটনা আগতেও সংঘটিত হৈছে চৰকাৰ প্ৰশাসন এবাৰ কঠোৰ হৈছে তেওঁলোকে এইবোৰৰ ওপৰতো নজৰ ৰাখিব বুলি মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যিসকল লোকৰ ঘৰ ভঙা হ'ল তেওঁলোকে যাতে আকৌ পুনৰ নতুনকৈ মাটি দখল কৰি নিজৰ ঘৰ বনাব নোৱাৰে তাৰ ওপৰত চৰকাৰ কঠোৰ হ'ব আৰু যদি পুনৰ কোনোবাই চৰকাৰী ভূমিত দখল কৰিবলৈ আহে তেওঁলোকক শীঘ্ৰে উচ্ছেদ কৰা হ'ব ডেডলাইন আছিল 10 তাৰিখ আৰু ইতিমধ্যে কাইলৈ বিলাসীপাৰাত চলিব উচ্ছেদ অভিযান আৰু 10 জুলাইত গোৱালপাৰা যিখন পাইকান সংৰক্ষিত বনাঞ্চল আছে তাত উচ্ছেদ অভিযান চলিব আৰু আজিৰ ভিতৰত সেই অঞ্চলৰ পৰা যিসকল লোকে নিজৰ ঘৰৰ যাৱতীয় সামগ্ৰী লৈ যাব পাৰিব অন্যথা কাইলৈ পুৱাৰে পৰা কিন্তু চৰকাৰ প্ৰশাসনৰ তত্ত্বাৱধানত শ নিৰাপত্তাৰক্ষী তাত মুতায়ন কৰা হৈছে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ দিয়া নহ'ব আৰু কোনো কাৰণত উচ্ছেদ অভিযানক বাধা দিবলৈ দিয়া নহ'ব উচ্ছেদ অভিযান চলিবই মুখ্যমন্ত্ৰীৰ হুংকাৰ ধন্যবাদ